আপুনি কেতিয়াবা সপোনত মাছ দেখিছেনে? যদি দেখিছে, এই ভিডিঅ'টো শেষলৈকে চাওক। কাৰণ লোকবিশ্বাস অনুসৰি সপোনত মাছ দেখাৰ অৰ্থ সকলো সময়তে একে নহয়। মাছ কেনেকুৱা আছিল আৰু আপুনি কি কৰি আছিল তাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনাৰ সপোনটোৰ অৰ্থ। গতিকে জানো আহক সপোনত মাছ দেখাৰ অৰ্থ কি হ'ব পাৰে। নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আপুনি কেতিয়াবা নহয় কেতিয়াবা সপোনত মাছ দেখিছে। বহু মানুহে বিশ্বাস কৰে যে সপোনত মাছ দেখাটো শুভ লক্ষণ। কিন্তু আজি আমি জানিম লোকবিশ্বাস অনুসৰি সপোনত মাছ দেখাৰ অৰ্থ কি হ'ব পাৰে। যদি সপোনত সাধাৰণ মাছ দেখা যায় তেন্তে ইয়াক শুভ লক্ষণ বুলি ধৰা হয়। জীৱনত ভাল খবৰ বা সুখৰ সময় আহিব পাৰে বুলি বিশ্বাস কৰা হয়। যদি সপোনত জীয়া মাছ দেখা যায় তেন্তে বহুতে কয় যে সমস্যা সমাধান হ'ব পাৰে বা নতুন সুযোগ লাভৰ সম্ভাৱনা হ'ব পাৰে। যদি আপুনি সপোনত মাছ কিনা দেখে তেন্তে ধন সম্পত্তি লাভৰ সংকেত বুলি ধৰা হয়। আৰু যদি সপোনত মাছ ধৰা দেখা যায় তেন্তে কিছুমান লোকবিশ্বাস অনুসৰি আগন্তুক বিপদৰ সংকেতৰ আগজাননী বুলি ধৰা হয়। এনে ক্ষেত্ৰত অলপ সাৱধানে থকাটো ভাল। মনত ৰাখিব, এই সকলোবোৰ লোকবিশ্বাস। ইয়াৰ কোনো বৈজ্ঞানিক নিশ্চয়তা এতিয়ালৈকে পোৱা নাই। সেয়েহে সপোনৰ ওপৰত ভিত্তি কৰিয়ে জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উচিত নহয়। যদি আপুনি কেতিয়াবা সপোনত মাছ দেখিছে তেন্তে আপোনাৰ মন্তব্যটো জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেধৰণৰ তথ্যভিত্তিক ভিডিঅ'ৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।